ঈশানোদয় স্কলাৰশ্বিপ 2025-2026 অৰ্থাৎ ইউজিচি স্কলাৰশ্বিপ 2025 বৰ্ষ। হেল্ল' এভৰিয়ান, এই ভিডিঅ'টোত সকলোকে স্বাগতম জনাইছোঁ। যিবোৰ ভাইটি ভণ্টিয়ে 2025 বৰ্ষত ঈশানোদয় অৰ্থাৎ ইউজিচি আণ্ডাৰত ইউজিচি স্কলাৰশ্বিপ বা ঈশানোদয় এপ্লাই কৰিছিলা, NSPৰ আণ্ডাৰত নেশ্যনেল স্কলাৰশ্বিপ পৰ্টেলৰ আণ্ডাৰত ঈশানোদয় স্কলাৰশ্বিপ আবেদন কৰিছিলা, এই ভিডিঅ'টো তোমালোকলৈ কথাখিনি ভালদৰে শুনিবা। তোমালোকৰ মেৰিট লিষ্ট কেতিয়া আহিব, তোমালোকে পে'মেণ্ট কেতিয়া পাবা, বা বৰ্তমান যে একো ব্লেংক হৈ আছে, একো নাই তোমাৰ ষ্টেটাছ চেক কৰিলে, সেইবোৰ কথা এভৰিথিং ডিছকাছ কৰিব লৈছোঁ। আৰু এইটো টোটেলি ৰিকমেণ্ড মোৰ যিখিনি ভিউৱাৰ্ছ বা মোৰ যিখিনি ইউটিউবত ফেমিলি মেম্বাৰ আছে, গোটেইখিনিৰ ৰিকমেণ্ডত বনাই আছোঁ। আৰু হোৱাটছআপত ঢেৰ মেছেজ, কাৰণ যোৱাকালি NECৰ পইচা ৰিলিজ কৰিছে, ঈশানোদয়ৰ কেতিয়া ৰিলিজ কৰিব, এই কমেণ্টে ভৰি পৰিছে বা এই কমেণ্ট মেছেজ বহুত। তো ফাৰ্ষ্ট অফ অল কথা, যিবোৰ ষ্টুডেণ্টৰ ইনষ্টিটিউট এণ্ড ষ্টেট লেভেল ভেৰিফিকেশ্যন হৈছে, সিহঁতৰ মেৰিট লিষ্ট আহিব। ফাৰ্ষ্ট অফ অল মেৰিট লিষ্ট কাৰ আহিব? যিবোৰ ষ্টুডেণ্টৰ ইনষ্টিটিউট এণ্ড ষ্টেট লেভেল ভেৰিফিকেশ্যন হৈছে। মই চেক কৰিছোঁ, টোটেল 26,000 ছামথিং, 26,500 ছামথিং ষ্টুডেণ্টৰ ইনষ্টিটিউট এণ্ড ষ্টেট লেভেল ভেৰিফিকেশ্যন হৈছে হোল নৰ্থ ইষ্টত। হোল নৰ্থ ইষ্টত যিমান ষ্টুডেণ্ট আছে, কাইণ্ডলি কথাখিনি শুনা। টোটেল হোল নৰ্থ ইষ্টত 26,500 প্লাছ ষ্টুডেণ্ট ভেৰিফাইড হৈছে। এপ্লাইড কৰিছিল বহুত, বাট ভেৰিফাইড হৈছে ইনষ্টিটিউট এণ্ড ষ্টেট লেভেল। আৰু এই 26,000 ষ্টুডেণ্ট মেৰিট লিষ্টৰ কাৰণে এলিজিবল, মানে মেৰিট লিষ্টৰ যিটো যুদ্ধ, মেৰিট লিষ্ট 10,000 ষ্টুডেণ্টৰ মেৰিট লিষ্ট হ'ব। 10,000 সকলোৱে গম পোৱা যে 10,000 ষ্টুডেণ্টৰ মেৰিট লিষ্ট হ'ব। 5,000 ফ্ৰম আৰ্টছ এণ্ড কমাৰ্চ, 5,000 ফ্ৰম ছায়েন্স ডিপাৰ্টমেণ্ট, মিনছ MBBS, ইঞ্জিনিয়াৰ আৰু BSc। অ'কে, তো টোটেল 10,000 মেৰিট লিষ্ট সোমাব। চ' ছাপ'জ এখন মানে ঘৰ, সেই ঘৰৰ ভিতৰত তোমালোকৰ 26,500 ষ্টুডেণ্ট যিখিনি ভেৰিফাইড সেইখিনি সোমাই আছে। তাৰে পৰা অনলি 10,000, তাতে ৱাৰ চলি আছে, আৰু তাৰে পৰা 10,000 ষ্টুডেণ্ট ওলাই আহিব, আৰু সেই 10,000 ষ্টুডেণ্টে মেৰিট লিষ্টত পাব। অ'কে, সেই 10,000 মেৰিট লিষ্ট মই এক্সাম্পল দি বুজাবলৈ চেষ্টা কৰিছোঁ। এখন ঘৰ, সেই ঘৰৰ ভিতৰত বৰ্তমান 26,000 প্লাছ ষ্টুডেণ্ট আছে, ভেৰিফাইড ষ্টুডেণ্ট, আৰু তাৰে মাজত 10,000 ষ্টুডেণ্ট UGCয়ে ওলাই আনিব, আৰু সেই 10,000 ষ্টুডেণ্টক কি দিব? 80,000 পাৰ ইয়াৰ দিব, 80,000 পাৰ ইয়াৰ। অ'কে, আৰু সেই 10,000ক 80,000 পাৰ ইয়াৰ। আৰু এই মেৰিট লিষ্টটো কেতিয়া ওলাব? মেৰিট লিষ্টটো UGCয়ে পাব্লিছ কৰিব, কেতিয়াবা জুলাইতো কৰে, কেতিয়াবা আগষ্টতো কৰে, কেতিয়াবা ছেপ্টেম্বৰৰ ফাৰ্ষ্ট উইকত কৰে। বাট মষ্ট এক্সপেক্টেড তোমালোকে জুলাই লাষ্টৰ পৰা আগষ্টৰ লাষ্টলৈকে একমাহ, মানে আগষ্ট মাহটো ধৰি লোৱা যে আগষ্ট মাহত তোমালোকে মেৰিট লিষ্ট পাই যাবা। ঈশানোদয় স্কলাৰশ্বিপ 2025 বৰ্ষৰ মেৰিট লিষ্ট কেতিয়া পাবা? মষ্ট এক্সপেক্টেড তোমালোকে আগষ্ট মাহত পাবা, আগষ্ট মাহত। তাৰপিছত একমাহ গেপ যাব, একমাহ গেপ যোৱাৰ পিছত, জেনেৰেলি গেপ যায় একমাহ গেপ যোৱাৰ পিছত তোমাৰ PFMS চেণ্ড টু PFMS য়েছ হ'ব। তাৰপিছত অলপ কিবা কিবি ডিজিটেলি চাইন আছে, টোকেন নাম্বাৰ আছে, টোকেন জেনেৰেট হ'ব। ছাপ'জ তোমাক কোনোবাই পইচা দি আছে, দেন চেকত দি আছে, চেক নাম্বাৰ থাকে, সেনেকৈ তোমাক যে পইচা দি আছে সেইটো এটা টোকেন জেনেৰেট হ'ব, এটা নাম্বাৰ জেনেৰেট হ'ব, আৰু ডিজিটেলি ছিগনেচাৰ কৰিব মিনিষ্ট্ৰীয়ে। আৰু সেই ছিগনেচাৰ কৰাৰ পিছত তোমাৰ মেৰিট লিষ্ট আহিল। ফাৰ্ষ্ট অফ অল তোমাৰ 10,000 ষ্টুডেণ্টৰ মেৰিট লিষ্ট আহিল। যিখিনি ষ্টুডেণ্টৰ মেৰিট লিষ্ট আহিল সিহঁতেহে পইচা পাব। তাৰপিছত 80,000 পাৰ ইয়াৰ। তাৰপিছত কি হ'ব? তাৰেপিছত এটা টোকেন নাম্বাৰ জেনেৰেট হ'ব, চেণ্ড টু PFMS। তোমাৰ পইচাৰ যিখিনি পে'মেণ্ট কৰিবলগীয়া তালৈ চেণ্ড কৰিব NSPয়ে, PFMSলৈ চেণ্ড কৰিব, আৰু তাৰে পিছত তোমালোকৰ টোকেন জেনেৰেট হ'ব, মিনিষ্ট্ৰীয়ে ছিগনেচাৰ কৰিব, আৰু তোমালোকৰ মষ্ট এক্সপেক্টেড অক্টোবৰত তোমালোকৰ ফাৰ্ষ্ট পে'মেণ্ট ঈশানোদয়ৰ 80,000 পাৰ ইয়াৰ। বৰ্তমান 80,000 পাৰ ইয়াৰ তোমালোকৰ ফাৰ্ষ্ট পে'মেণ্ট তোমালোকে পাবলৈ সক্ষম হ'বা। অ'কে, চ' মই A to Z কথাখিনি জনালোঁ যে টোটেল 26,500 প্লাছ ষ্টুডেণ্ট ভেৰিফাইড হৈছে টোটেল হোল নৰ্থ ইষ্টত। তাৰে মাজত 10,000 ষ্টুডেণ্ট চিলেক্ট হ'ব, 16,000 আউট হ'ব, আৰু তোমাৰ আগষ্টত মষ্ট এক্সপেক্টেড আগষ্টত তোমালোকে মেৰিট লিষ্ট পাবা, আৰু ফাৰ্ষ্ট তোমালোকে পে'মেণ্ট পাবা ছেপ্টেম্বৰৰ লাষ্ট নাইবা অক্টোবৰৰ ফাৰ্ষ্টত তোমালোকৰ ফাৰ্ষ্ট পে'মেণ্ট পাবা। এতিয়া তোমালোকৰ ৰিনিউৱেল কেতিয়া কৰিবা? চোৱা, ৰিনিউৱেলৰ কাৰণে সময় বহুত আছে। আৰু বৰ্তমান NSPত যদি চেক কৰা, বহুতে এতিয়া কমেণ্ট কৰিব দাদা যে কাট অফ কিমান যাব, আৰু মোৰ ষ্টেটাছ ব্লেংক হৈ আছে, HTTP কিবা আছে। যদি ব্লেংক হৈ আছে, HTTP কিবা আছে, সেইটো তোমাৰ প্ৰব্লেম নহয়, সেইটো টেকনিকেল প্ৰব্লেম ঈশানোদয়ত বা
NSP পৰ্টেলত হৈ থাকে, এইবোৰ নৰ্মেল বস্তু NSP পৰ্টেলত হৈ থাকে। তুমি যদি কোনোবা ছিনিয়ৰ মানুহ আছে, জনা মানুহ NSPৰ বিষয়ে, দেন সুধিব পাৰা যে NSP পৰ্টেলত যদি আপডেট দিয়ে, কিবা কিবি কৰি থাকে, কাম কৰি থাকে, এনেকুৱা গ্লিচ হৈ থাকে, প্ৰব্লেম হৈ থাকে, সেইটো সিহঁতৰ প্ৰব্লেম, তোমাৰ প্ৰব্লেম নহয়। যদি কিবা তোমাৰ ডকুমেণ্টছ, ডেট অফ বাৰ্থ নাই, তোমাৰ নাম লিখা নাই, লগ ইন কৰিছা, একো নাই, তোমাৰ ডিটেইলছ একো নাই, ভয় খাব লগা একো নাই, সেইটো টেকনিকেল গ্লিচ NSPৰ, তোমাৰ নহয়। তাৰে পিছত এতিয়া আহিছোঁ কাট অফটো কৈ দিছোঁ যে যোৱাবাৰ টোটেল ভেৰিফাইড ষ্টুডেণ্ট হৈছিলে 38,000 ছামথিং, অ'কে, 38,000 মানে 38,000, মানে নিয়াৰলি ধৰা যে 40,000। আৰু এইবাৰ ভেৰিফাইড কিমান হৈছে? 26,000। 13,000 গেপ আছে, মানে 13,000 নে 12,000, 12,000 টু 14,000 ষ্টুডেণ্ট গেপ আছে, মানে কম হৈছে এইবাৰ, ভেৰিফাইড কম হৈছে। যোৱাবাৰ 40,000, নিয়াৰলি 40,000, 40,000 ভেৰিফাইড হৈছিল, আৰু এইবাৰ ভেৰিফাইড হৈছে 26,000। চ' বহুত কম হৈছে। চ' আৰু যোৱাবাৰ এটা একদম 100% কওঁ, যোৱাবাৰ ফেক ষ্টুডেণ্ট ভেৰিফাইড হৈছিলে, বহুত ফেক ষ্টুডেণ্ট ছিলেক্ট হৈছিলে, আৰু সেইবোৰ এই বছৰ ওলাই দিয়া হৈছে। সেইকাৰণে তোমালোকৰ যদি ভালকৈ গম পোৱা, তোমালোকৰ কি কৰিছে যে দুবাৰকৈ ভেৰিফিকেশ্যন কৰিছে। NSP যিসকলৰ ৰিনিউৱেল আছিল বা ফাৰ্ষ্ট এপ্লাই আছিল, সিহঁতক দুবাৰকৈ ভেৰিফাইড কৰিছে। সেইকাৰণে যোৱাবাৰ কি আছিলে? ফেক ষ্টুডেণ্ট আছিলে। চ' কাট অফটো লাষ্ট ইয়াৰ কাট অফ নাছিলে, সেইটো উধুল মুধুল কিবা ছামথিং আছিলে। এইবাৰ কাট অফটো আগৰ নিচিনা 75, 76 যোৱাৰ চান্স আছে। মই জাষ্ট এক্সপেক্টেড কৰিছোঁ, মানে ধাৰণা কৰিছোঁ যে আগৰ নিচিনা 75, 76, 77 কাট অফত ষ্টুডেণ্টে পাইছে, সেনেকুৱা পাব যেন মোৰ লাগিছে। আৰু মেক্সিমাম গ'লে 81, 82 যাব পাৰে, আৰু লয়েষ্ট গ'লে 75 তোমালোকৰ কাট অফ যাব পাৰে। চ' 75ৰ ওপৰত যিমানখিনি ষ্টুডেণ্ট আছা, হোপ কৰিব পাৰা যে তোমালোকে পইচা পাবা। আৰু 80ৰ ওপৰত যিমানখিনি আছা, মেক্সিমামে ছিলেক্ট হৈ যাবা, কোনো প্ৰব্লেম নহ'ব। আই থিংক 80% ওপৰত যিমানখিনি আছা, মষ্ট এক্সপেক্টেড তোমালোকৰ চবৰে ছিলেকশ্যন হ'ব। আৰু 80ৰ তলত যিখিনি আছা, 75 to 80 তোমালোকৰ হ'ব পাৰে, নহ'ব পাৰে, বাট মোৰ ধাৰণা যে 80ৰ তলত কাট অফটো আহিব, 80ৰ তলত কাট অফ আহিব। কিমান তলত আহিব সেইটো মই এক্সপেক্ট কৰিছোঁ 75, তাৰো তলত আহিব পাৰে, বাট 80ৰ তলত মোৰ মতে কাট অফ আহিব। কাৰণ যোৱাবাৰতকৈ এইবাৰ ষ্টুডেণ্ট বহুত কম, বহুত মানে কি 12,000 to 14,000 ষ্টুডেণ্ট কম। চ' সেইকাৰণে কৈছোঁ কাট অফটো বহুত কমি গ'ব, কাৰণ ফেক ষ্টুডেণ্ট যোৱাবাৰ আছিলে, এইবাৰ কোনো ফেক ষ্টুডেণ্ট নাই। চ' কাট অফ ক'লোঁ, মেৰিট লিষ্ট আগষ্ট, তাৰপিছত পে'মেণ্ট কেতিয়া পাবা ক'লোঁ, এতিয়া কাট অফো ক'লোঁ, এতিয়া তোমালোকৰ আৰু প্ৰব্লেমটোও ক'লোঁ, প্ৰব্লেমটো একো কৰিব লগা নাই। আৰু এতিয়া ৰিনিউৱেল কিবা যদি মেছেজ আহিছে, একো কৰিব লগা নাই, চব আগষ্ট ছেপ্টেম্বৰত কৰিবা। যি কৰিবলগীয়া আছে, ৰিনিউৱেল কৰিবলগীয়া আছে, আগষ্ট, ছেপ্টেম্বৰ, অক্টোবৰত কৰিবা। আৰু ঈশানোদয়ৰ তোমালোকে ৰিনিউৱেল কেতিয়া কৰিবা? এতিয়ালৈকে টাইম টেবুল দিয়াই নাই ঈশানোদয়ৰ। চ' ঈশানোদয়ৰ টাইম টেবুল মষ্ট এক্সপেক্টেড লাষ্ট ডেট ডিচেম্বৰত থাকে, মানে এক্সটেণ্ড হৈ যায়, ডিচেম্বৰলৈকে লাষ্ট ডেট থাকে। চ' তোমালোকে আৰামছে ৰিনিউৱেল কৰিব পাৰিবা। মেৰিট লিষ্ট অহাৰ পিছত বিন্দাছ, মেৰিট লিষ্ট অহাৰ লগে লগে তোমাক ৰিনিউৱেল দি দিব, 100% ৰিনিউৱেল দি দিব। মেৰিট লিষ্ট অহাৰ লগে লগে তোমাক ৰিনিউৱেল দিব, তেতিয়া ৰিনিউৱেল কৰি ল'বা। তাৰপিছত লাহেকৈ পইচা লৈ ল'বা, পইচা যেতিয়া দিব তেতিয়া একচেপ্ট হ'ব, তোমাৰ বেংকত সোমাই যাব অট'মেটিকেলি। মেৰিট লিষ্ট আহিব, তোমাৰ ৰিনিউৱেল মেছেজ আহিব, তুমি আগষ্ট বা ছেপ্টেম্বৰত তোমালোকে যেতিয়া মেৰিট লিষ্ট আহিব, তাৰে পিছত তোমালোকে বিন্দাছ ৰিনিউৱেল কৰি দিয়া। চ' এতিয়া একো কৰিব লগা নাই, বিন্দাছ থাকা যে মেৰিট লিষ্ট আহিব দিয়া আগষ্টত, বা কোনো আপডেট যদি আহে মই জনাম, যদি ৰিনিউৱেল কৰিব লাগে দেন জনাম, বাট আগষ্টলৈকে ৱেইট কৰা। আৰু যিখিনি কথা ক'লোঁ সেইখিনি মন কৰি ভালকৈ শুনিছা চাগে। চ' নিশ্চয় বুজি পাইছা কথাখিনি। চ' এতিয়া একো কৰিব লগা নাই। ঈশানোদয়ৰ ৰিনিউৱেল যদি কৰিব লাগে, ডিচেম্বৰ 31লৈকে টাইম থাকে, অ'কে। চ' ধন্যবাদ ভিডিঅ'টো চোৱাৰ কাৰণে, জনাবলৈ চেষ্টা কৰিছোঁ। বহুতে মেছেজ কৰি আছিলে, দাদা NECৰ পইচা দিলে, OBCৰ পইচা দিলে, SCৰ পইচা দিলে, আমাৰ কিয় দিয়া নাই? আৰু নেক্সট ভিডিঅ'ত ডিছকাছ কৰিম ST স্কলাৰশ্বিপ ৰিগাৰ্ডিং, কাৰণ 2 বছৰ ধৰি পইচা দিয়া নাই। চ' ধন্যবাদ ভিডিঅ'টো চোৱাৰ কাৰণে এগেইন জনাইছোঁ। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবা, শ্বেয়াৰ কৰিবা, আৰু ছাবস্ক্ৰাইব কৰি ৰাখিবা যদি নতুনকৈ আহিছা। যদি আগন্তুক দিনত আৰু আপডেট লাগে নিশ্চয় ছাবস্ক্ৰাইব কৰিবা। ধন্যবাদ। জয় আই অসম, জয় জুবিন দা। আমি জুবিন দেশৰ মানুহ, কিয়নো জুবিনদাৰ লগত যি হৈছিলে প্ৰায় গণেশগুৰিৰ, সেইকাৰণে মই
এই শ্লোগানটো দিছোঁ বৰ্তমান। জয় অসম, জয় জুবিন দা, আমি জুবিন দাৰ মানুহ। ধন্যবাদ।